हेलो फ्रेंड्स नमस्कार কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে বাৰু মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছো মোৰ মাতটো হঠাতে কিবা বহি গৈছে ৰব আজি কি নহওক ভিডিঅ'টি আৰম্ভ কৰিছো এয়া মই বনাইছিলো সুজিৰে পিঠা তাকে অকণমান আপোনালোককো দেখুৱালো এনে সিম্পল হয় বেছি বস্তু দিয়া নাই বাৰু মাইনাৰ কাৰণে বনাইছিলো দেই আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিবচোন বাৰু প্লেটত থৈ দিছিলোঁ উলাই আছো ইয়া ভাল লাগিছে নে প্ৰসেসটা কেনেকুৱা লাগিছে ক'বচোন এটো আসলতে কেক বুলি ক'ব নোৱাৰি একো দিয়া নাই অকল সুজিৰে মই পিঠা বনাইছিলোঁ কেকৰ নিচিনা কেনেকুৱা লাগিছে জনাবচোন ওপৰত অকমান গুৰ ছটিয়াই দিছো দেই ভাল লাগিলে ক'বচোন একদম বৰফি নিচিনা বনাম এতিয়া ইয়া বৰফি নিচিনা হৈ গ'ল আৰু এইফালে চাব দেই বাচ্চাবোৰক কাপোৰ পিন্ধাবলৈ কিমান কষ্ট হয় দেখিছেনে এয়া খুৱাই লৈছো পিন্ধাবৰ কাৰণে উল্টি মাৰি থাকে প্ৰায়বোৰ বেবিক দেখা পাও বাৰু তেনেকুৱাই কৰে আমাৰো এই তাই এনেকুৱাই কৰি থাকে পিন্ধাব ইমান কষ্ট হয় উল্টি মাৰি থাকে আৰু পটি চেঞ্জ কৰাৰ সময়ত যে কি যে কৰে ইজ সিহঁত নাজানেও বাৰু দিয়কচোন ন বাচ্চা হৈ আছে যিহেতু সৰু হৈ আছে তথাপি তেনেকৈ চলি যায় আৰু সময়বোৰ সিহঁতৰ লগতে কেনেকৈ সময়বোৰ পাৰ কৰোঁ ভাবি নাপাওঁ ৰাতিপুৱা হয়হে ৰাতি হৈ গৈ সিহঁতৰ লগত বাচ্চাবোৰৰ লগত মানে ধৰি লও এতিয়া আমাৰ তাইৰ লগত এতিয়া এনেকুৱাই এইটো কৰিলোঁ সেইটো কৰিলোঁ এনেকুৱাই দিনটো পাৰ হৈ গৈ থাকে আৰু তাকে ভাবিলো অকণমান ভিডিঅ'টি আপোনালোকক দেখুৱাওঁ আমাৰ তাইৰ লগতনো দিনবোৰ কেনেকৈ পাৰ কৰি আছো এতিয়াতো তাই অকণমান ডাঙৰ হৈছে কি কৈছা তুমি আগতকে কি কৰি আছা চাই থাকিবচোন ভিডিঅ'টি শেষলৈকে দেই পুতলা পেলাই দি আছা হা পেলাই দি আছা দুষ্টু ছোৱালী নে তুমি দুষ্টু ছোৱালী নে তুমি নোৱাৰা যাবৰ কাৰণে নোৱাৰা পুইবা আজিকালি তাই এই পুতলাবিলাক মানে পুতলা হওক বা যিকোনো বস্তুৱে হওক কাপোৰ কানি হওক তাই ওপৰৰ পৰা পেলাই দিয়ে তলত সেয়া পুতলাকেইটা পেলাই দিছে দেখিছেনে আৰু এয়া আমি সৰুতে খেলিছিলোঁ যে এনেকুৱা তাইকো শিকাইছোঁ চাওকচোন তাইও কি ভাল পাইছে আৰু এয়া আমাৰ তাইৰ চোলাটো খুলিব লাগে কান্দি আছে আৰু ভিডিঅ'বিলাক এদিনৰে নহয় দেই মানে কেইবাদিনৰো হয় ভিডিঅ'খিনি জাষ্ট লগ কৰাই দিছোঁ আৰু তাইনো দিনে দিনে কেনেকৈ কি মানে গ্ৰ'থ হৈ গৈ আছে তাকে অকণমান ভিডিঅ'টি ৰাখি থৈ দিছোঁ ঠাণ্ডা ন এতিয়া ওয়া হাঁচি হৈছে ন সেইকাৰণে চোলা পিন্ধিব লাগে দেই আৰু এই ফুলটোৰ নাম জানে নেকি ক'বচোন মই ছিজনেল ফুল বুলিহে গম পাওঁ কিন্তু নামটো মই নাজানো জনাব দেই কমেণ্ট কৰি আৰু এয়া দুপৰীয়া একো ভাজি নথকাত আলু কেইটা ভিজোৱা আছিল আলুগুটি কেইটা আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবচোন মই কিন্তু বহুত ভাল পাওঁ দেই কাটি ল'লো অলপ সৰু সৰু কৰি দিছোঁ আৰু এয়া পিঁয়াজখিনি কাটি লৈছোঁ আৰু ইয়াতে ভাজি হোৱাৰ পিছত ধনিয়া দি দিম কি যে খাই ভাল লাগে নহয়নে বেছিকৈ তেল নাই দিয়া বেছি তেল দিলেও ইমান ভাল নালাগে বাৰু অকণমান দি দিছোঁ এয়া এতিয়া পিঁয়াজ দি দিম একেবাৰে চিম্পুলকৈ বনাইছোঁ দেই পিঁয়াজটো দিলোঁ এনেকৈ আলুগুটি ভাজিখন খাই সকলোৱে ভাল পায় নহয় জানো নিমখ দিলোঁ হালধিও তেলতে দি দিলোঁ অলপমান জুইটো কমাই পেলাই ভাজি থ'ম আলুখিনি ভাজিব হ'লে ধুনীয়া বস্তুটো দি দিছোঁ পাইছেনে হৈছে ধনিয়া
যি নেকি আমাৰ সকলো আঞ্জা পাচলি খাবলৈ সোৱাদ কৰে। ধনিয়া দি দিলোঁ। এতিয়া আমাৰ আলু গুটি ভাজি ৰেডি।